এক্সাম গাইড আসামিজ চেনেললৈ সকলোকে আন্তৰিক স্বাগতম জনাইছো। মই শৰীফ আহমেদ। আজি আমি আলোচনা কৰিবলৈ ওলাইছো প্ৰেজেন্ট ইনডেফিনিট টেন্স। প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ কিছুমান এক্সাম্পল, যিবিলাক এক্সাম্পল সচৰাচৰ পৰীক্ষাবিলাকত বিভিন্ন এক্সামবিলাকত আহা দেখা যায়। আজি মই কিছুমান এক্সাম্পল ইয়াত বৰ্ডত আছে। চাওক, হি অলৱেজ গো টু স্কুল। ইয়াত কি আছে? সিদিনাখন মই আলোচনা কৰিছিলোঁ যে প্ৰেজেন্ট ইনডেফিনিট টেন্সত ছাবজেক্টৰ পিছত যিটো ভাৰ্ব থাকিব, সেই ভাৰ্বৰ লগত এছ বা ইএছ লগাব লাগিব। কোনটো ক্ষেত্ৰত? যেতিয়া এই ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'ব, তেতিয়াহে আমি ভাৰ্বৰ লগত এছ বা ইএছ সংযোগ কৰিম। ইয়াৰ আগতে আৰু এটা কথা কৈছিলোঁ যে যদি অলৱেজ আমি এক্সামবিলাকত কুইকলি ধৰিবলৈ, যাতে পৰীক্ষাত নিখুঁতভাৱে আমি সলভ কৰিব পাৰোঁ, তাৰ বাবে আমি কি কৰিছিলোঁ, কেইটামান ৱৰ্ড দিছিলোঁ, টেন্স কাৰেকশ্যন কৰিবলৈ কিছুমান ৱৰ্ড দিছিলোঁ, যে কি অলৱেজ, এভৰি, ইউজুৱেলি, ৰেগুলাৰলি, ছামটাইমছ, অফেন, ইফ, শ্বেল, উইল, সেই তাৰ মাজত আছে অলৱেজ। গতিকে আমি এইটো কেনেকৈ কাৰেকশ্যন কৰিম? হি অলৱেজ গোৰ লগত, যিহেতু এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, গতিকে ইয়াৰ লগত কি লাগিব? ইএছ লাগিব। কিয় ইএছ লাগিছে? কাৰণ ভাৰ্বৰ শেষৰ লেটাৰটো বাৱেল আছে, গতিকে ইএছ লাগিছে। আৰু বাকী যেনেকৈ আছে তেনেকৈ আমি লিখিলেই কাৰেকশ্যন হৈ যাব। ঠিক তেনেকৈ নেক্সট চেণ্টেন্সটো চাওক, শ্বি কাম হিয়াৰ এভৰি ডে। শ্বি ছাবজেক্টটো হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, গতিকে মেইন ভাৰ্বৰ লগত কি লাগিব? এছ বা ইএছ। আৰু এইফালে আছে কি? এইফালে কি ৱৰ্ড এটা দি থৈছিলোঁ আমি। কি ৱৰ্ডটো কি আছিলে? এভৰি ডে। গতিকে এভৰি, অলৱেজ, এভৰি, ইউজুৱেলি, সেই তাৰ পৰা এভৰি ডে আছে। গতিকে আমি মানে এই বাক্যটো চিনি পোৱাত আমাৰ সহজ হৈছে। গতিকে আমি কেনেকৈ কাৰেকশ্যন কৰিম? শ্বি কামছ হিয়াৰ এভৰি ডে। ঠিক তেনেকৈ চি নম্বৰ কুৱেশ্যনটো চাওক, ফাদাৰ ইউজুৱেলি ৱৰ্ক ইন দ্য গাৰ্ডেন। এইটো টেন্স কাৰেকশ্যন কৰিবলৈ আহিছে। এতিয়া আমি কেনেকৈ চিনি পাম যে এইফালে আছে ইউজুৱেলি, আৰু বাক্যটোৰ অৰ্থ যদি আমি চাওঁ তেতিয়াহ'লে কি দেখিম? যে ফাদাৰ ইউজুৱেলি ৱৰ্ক ইন দ্য গাৰ্ডেন, যে দেউতাই সদায় কি কৰে? বাগিচাত কাম কৰে। গতিকে যিহেতু ফাদাৰ এই ৱৰ্ডটো হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, গতিকে আমি কি কৰিম? মেইন ভাৰ্বৰ লগত এছ নহ'লে ইএছ আমি সংযোগ কৰিম। যিহেতু ৱৰ্ক মানে হৈছে কাম কৰা, এই ৱৰ্ক ভাৰ্বটোৰ লগত আমি কি লগাব লাগিব? ছিংগুল এছ লগাব লাগিব। কাৰণ হৈছে ইয়াত ভাৱেল নাই। ভাৱেল থাকিলে আমি কি লগাব লাগে? ইএছ লগাব লাগে। গতিকে ইয়াত ছিংগুল এছ, ইন দ্য গাৰ্ডেন। আমি এনেকৈ কাৰেকশ্যন কৰিব লাগিব। নেক্সট চেণ্টেন্সটো চোৱা, দ্য বয় ডু হিজ ডিউটি ৰেগুলাৰলি। দ্য বয়, ল'ৰাজন, ইয়াত কি? থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, গতিকে মেইন ভাৰ্বৰ লগত আমি কি লগাব লাগিব? ইএছ লগাব লাগিব, কাৰণ ইয়াত ভাৱেল আছে। আৰু এইফালে ৰেগুলাৰলি আছে নহয়, গতিকে আমি যে কেইটামান কি ৱৰ্ড দিছিলোঁ, আমি কেইটামান কি ৱৰ্ড শিকিছিলোঁ নহয় প্ৰিভিয়াছ ক্লাছটোত, সেই ক্লাছটোৰ পৰা তোমালোকে এইখিনি যদি তোমালোকে মুখস্থ কৰা নাই, তেতিয়াহ'লে এইখিনি মুখস্থ কৰি ল'বা, তেতিয়াহ'লে সহজ হ'ব। আমি চেণ্টেন্স কাৰেকশ্যন কৰোঁতে আমাৰ সহজ হ'ব। ৰেগুলাৰলি আছে, গতিকে আমি চিনি পাই গৈছোঁ কি এইটো প্ৰেজেন্ট ইনডেফিনিট টেন্সত পৰিছে। আৰু প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ নিয়ম হৈছে যে ছাবজেক্টটো থাৰ্ড পাৰ্চন হ'লে ভাৰ্বৰ লগত এছ বা ইএছ লগাব লাগে। গতিকে আমি লগাই দিছোঁ। নেক্সট চেণ্টেন্সটো চোৱা, ইফ হি কাম আই শ্বেল মিট হিম। তাত মই যে কেইটামান কিৱৰ্ড দিছিলোঁ, তাত আছেগৈ যে চেণ্টেন্সটোত যদি ইফ থাকে আৰু সেইটো বাক্যতে একেটা বাক্যটোত যদি শ্বেল বা উইল থাকে, তেতিয়াহ'লে আমি কোন টেন্সত কাৰেকশ্যন কৰিম? প্ৰেজেন্ট ইনডেফিনিট টেন্সত কাৰেকশ্যন কৰিম। গতিকে কি আছে? ইফ হি, যিহেতু হি এইটো ছাবজেক্ট থাৰ্ড পাৰ্চন ছিংগুলাৰ, গতিকে মেইন ভাৰ্বৰ লগত কি হ'ব? মেইন ভাৰ্বৰ লগত এছ হ'ব। আৰু ইয়াত অলৰেডি যদি ই থাকে, তেতিয়াহ'লে আমি ছিংগুল এছ লগালেই কাৰেকশ্যন হৈ যায়। নেক্সট চেণ্টেন্স হৈছে,
I get up every day at 5 o'clock. কি আছে? I get up every day. ইয়াত আছে নহয় every day. গতিকে আমি চিনি পাই গৈছো কি আমি ধৰিব পাৰিছো যে প্ৰেজেন্ট ইনডেফিনিট টেন্সত এটো পৰিছে। গতিকে আমি এটো কেনেকৈ কাৰেকশন কৰিম? I এতিয়া আমি কি কৰিম? যেহেতু ইয়াত এটো কি ফাৰ্স্ট পাৰসন সিঙ্গুলাৰ নাম্বাৰ, গতিকে মেইন ভাৰ্বৰ লগত কোনো ধৰণৰ s by s সংযোগ নহয়। এটো আমি কনফার্ম হৈ ললো, কাৰণ এটো ইয়াত বহুতে আকৌ কি লগাই দিব s by s লগাই দিব, বাক্যটো ৰং হৈ যাব। গতিকে ইয়াত দেখা গল যে কেৱল ব্ৰেকেটটো উঠাই দিলে বাক্যটো কি সম্পূৰ্ণ শুদ্ধ হৈ আছে। at 5 o'clock ঠিক তেনেকৈ if it sometimes rain in winter, ইয়াত sometimes আছে, এটা কিওয়াৰ্ড আমি পাই গৈছো। ইয়াৰ পিছতে আকৌ কি আছে, ইয়াৰ অৰ্থটো কি it sometimes rain in winter, যে শীতকালি মাজে সময়ে কি হয় বৰষুণ হয়। গতিকে এটো কি এটা সাধাৰণ সত্য কথা। গতিকে এটো কি হ'ব প্ৰেজেন্ট ইনডেফিনিট টেন্সত আমি কাৰেকশন কৰিব লাগিব। it sometimes rains s কিয় লাগিছে, এটো থাৰ্ড পাৰসন সিঙ্গুলাৰ, গতিকে s লাগিছে in winter। বুজি পাইছানে? নেক্সট সেন্টেন্স চোৱা, the earth move round the sun। কি the earth move round the sun, ইয়াৰ অৰ্থ হৈছে কি যে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে, চিৰসত্য কথা। গতিকে কি হ'ব প্ৰেজেন্ট ইনডেফিনিট টেন্সত আমি কাৰেকশন কৰিব লাগিব। earth moves round the sun, ইয়াত শুদ্ধ হৈছে, এইটো ইয়াত শুদ্ধ হৈছে। ইয়াৰ পিছতে চোৱা water flow downward, ইয়াত কি হৈছে water flow downward, যে পানীয়ে তললৈ বয়। ইয়াৰ অৰ্থ কি পানী তললৈ বয়, যেহেতু চিৰসত্য কথা পানী সদায় তললৈ বয়। গতিকে ইয়াত যদিও কিওয়াৰ্ড নাই তথাপিও আমি এটো প্ৰেজেন্ট ইনডেফিনিট টেন্সত আমি কাৰেকশন কৰিব লাগিব। water flows downward। ইয়াৰ পিছত this pen write well, এটো এটা কি সাধাৰণ সত্য কথা যে এই কলমটোৱে ভাল লিখা দিয়ে, এই কলমটোৱে ভাল লিখে, এনেকুৱা ধৰণৰ এটা সাধাৰণ সত্য কথা। গতিকে এটো প্ৰেজেন্ট ইনডেফিনিট টেন্সত আমি কাৰেকশন কৰিব লাগিব। কেনেকৈ কৰিম? this pen থাৰ্ড পাৰসন সিঙ্গুলাৰ হৈছে, গতিকে মেইন ভাৰ্বৰ লগত আমি কি লগাম s by s লগাম। এতিয়া ই আছে ইয়াত, গতিকে সিঙ্গল s লগাই দিলে শুদ্ধ হৈ যাব বা কাৰেকশন হৈ যাব। এইখিনি আছিল এক্সাম্পল। ইয়াত মই এটা কথা কৈ দিও, এই ইয়াত মই যি কেইটা এক্সাম্পল দি আছো এই কেইটা এক্সাম্পল পূৰ্বতে বহুত এক্সামত আহিছে। গতিকে তোমালোকে এইখিনি ভালকে সিৰিয়াসলি চোৱা আৰু নোট ডাউন কৰি লোৱা। এইখিনিতে মই আৰু এটা কথা কৈ দিব খোজো যে ইতিমধ্যে যেটো এক্সামৰ আমি প্ৰিপেয়াৰ কৰি আছো, আমি সকলোৱে অসমৰ বিভিন্ন ল'ৰা ছোৱালীবিলাকে কৰি আছে ADRE আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামিনেশ্যন। সেইবিলাক এক্সামতো এইবিলাক এক্সাম্পল বা এইবিলাক টপিক কামত আহিব। গতিকে সকলোৱে মনোযোগেৰে আমি এইখিনি শিকিব লাগে। এতিয়া চোৱা ইয়াত মই কেইটামান অসমীয়া বাক্য লিখিছো, এইখিনি মানে ইংৰাজীলৈ ট্ৰান্সলেশন কৰোতে অনুবাদ কৰোতে আমি কেনেকৈ কৰিব লাগিব। ইয়াত এটা সৰু নিয়ম এটা আছে। নিয়মটো হৈছে যে যদি কিছুমান অসমীয়া বাক্য, কিছুমান অসমীয়া সাধাৰণ বাক্য এইবিলাকত যদি ক্ৰিয়া বা ভার্ব নাথাকে, তার মানে অসমীয়া বাক্যটোত কোনো ধৰণৰ ক্ৰিয়া নাথাকিব বা ভার্ব নাথাকিব, সেই বাক্যবিলাক আমি যেতিয়া ইংৰাজীত আমি কাৰেকশন কৰিম তেতিয়া আমাৰ কি কৰিব লাগিব, আমাৰ এম ইজ আৰৰ সহায় ল'ব লাগিব। যেহেতু অসমীয়া বাক্যটোত কোনো ক্ৰিয়া নাই, গতিকে আমি ভার্বটো কেনেকৈ লিখিম ইংৰাজীত। গতিকে আমাৰ কি কৰিব লাগিব যে সাবজেক্ট ওয়াইজ সাবজেক্ট বিলাক চিনি পাই আমি সেই সাবজেক্ট অনুসৰি ব্যক্তি অনুসৰি আমি এম ইজ আৰ বহাব লাগিব। বলাচোন আমি চাও। এইটো চোৱা, মই এজন ছাত্ৰ, ইয়াত যদি এই বাক্যটো যেনেকৈ আছে হুবহু তেনেকৈ যদি
আমি ট্ৰেন্সলেশ্যন কৰোঁ তেতিয়াহ'লে চোৱা কি হৈ যায় মই ইংৰাজী আই এজন ইংৰাজী হ'ল এ ছাত্ৰ পুপিল বা ষ্টুডেণ্ট এতিয়া চোৱা বাক্যটো যদিও অসমীয়াত মানে সম্পূৰ্ণ শুদ্ধ হৈ গৈছে কিন্তু ইংৰাজীত বাক্যটো সম্পূৰ্ণ শুদ্ধ হোৱা নাই কাৰণ মই ইংৰাজী হৈছে আই এজন ইংৰাজী এ ছাত্ৰ ইংৰাজী পুপিল গতিকে ইয়াত হেল্পিং ভাৰ্বৰ দৰকাৰ হ'ব যদি অসমীয়া বাক্যটোত যদি ক্ৰিয়া বা ভাৰ্ব নাথাকে তেতিয়াহ'লে আমি হেল্পিং ভাৰ্ব লৈ এম ইজ আৰৰ সহায় লৈ আমি বাক্যটো কাৰেকশ্যন কৰিব লাগিব আৰু এইবিলাক সেন্টেন্স প্ৰেজেন্ট ইনডেফিনিট টেন্সত আমি ধৰিব লাগিব চোৱা ইয়াত কি দিব লাগিব আইৰ লগত কি দিব লাগিব এম দিব লাগিব আইৰ লগত এম হ'ব ইয়াৰ পিছতে চোৱা তুমি এজন ডাক্তৰ ইয়াত কি হ'ব তুমি এজন ডাক্তৰ ইউৰ লগত কি বহিব আৰ বহিব এ ডক্টৰ চোৱা তুমি ইংৰাজী ইউ এজন ইংৰাজী এ ডাক্তৰ ইংৰাজী ডক্টৰ কিন্তু এই আৰটো হেল্পিং ভাৰ্ব যেহেতু অসমীয়া বাক্যটোত ক্ৰিয়া বা ভাৰ্ব নাই গতিকে এইটো সহায়ক হিচাপে ভাৰ্ব আহিছে ইয়াৰ পিছত চোৱা তেওঁ এজন অভিযন্তা ইয়াত কি হ'ব হি is a engineer ইয়াৰ পিছতে চোৱা পৃথিৱী ঘূৰণীয়া এতিয়া পৃথিৱী আমি লিখোতে কি লিখিব লাগিব দা আৰ্থ লিখাৰ লগে লগে ঘূৰণীয়া ইংৰাজী ৰাউণ্ড গতিকে ইয়াত অসমীয়া বাক্যত যদিও ক্ৰিয়া নাই কিন্তু ইংৰাজী বাক্যত আমি কি লিখিব লাগিব দা আৰ্থ ইজ ৰাউণ্ড ঠিক তেনেকৈ এই বাক্যটো আমি একেবাৰে সৰুতে মুখস্থ কৰিছিলোঁ ক্লাছ 5ত সকলো ছাত্ৰ ছাত্ৰী এইটো মুখস্থ কৰি পেলাই যে মানুহ মৰণশীল কিন্তু ইয়াত যে এটা ইয়াত অসমীয়া বাক্যটোত ক্ৰিয়া নাই কিন্তু ইংৰাজী বাক্যটোত কি আহিছে এটা ভি ভাৰ্ব আহিছে বা হেল্পিং ভাৰ্ব এটা আহিছে কি যে মেন ইজ মৰ্টেল তেওঁ এজন সৎ মানুহ ইয়াৰ ইংৰাজী কি হ'ব তেওঁ ইংৰাজী হি এজন সৎ মানুহ হি ইজ এ honest মেন এইখিনি আছিলে আমাৰ যদি অসমীয়া বাক্যটোত ক্ৰিয়া বা ভাৰ্ব নাথাকে তেতিয়াহ'লে ইংৰাজীত লিখোতে আমি এম ইজ আৰৰ সহায় লৈ বাক্যটো সম্পূৰ্ণ কৰিব লাগে আৰু এইবিলাক বাক্য প্ৰেজেন্ট ইনডেফিনিট টেন্সত আমি কাৰেকশ্যন কৰিব লাগে বা ধৰিব লাগে মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছতে প্ৰেজেন্ট ইনডেফিনিট টেন্সত আৰু কেইটামান সৰু সুৰা কথা আছে এইখিনি আমি ইয়াত শিকি ল'লে প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ যিমান নিয়ম আছে আটাইখিনি শেষ হ'ব চোৱা ইয়াত ভাৰ্বৰ আমি থাৰ্ড পাৰ্চন সাবজেক্টটো যদি থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হয় তেন্তে ভাৰ্বৰ লগত কি লগাম আমি এই মেইন ভাৰ্বটোৰ লগত এছ বাই ইএছ লগাম যদি থাৰ্ড পাৰ্চন সিঙ্গুলাৰ হয় এছ বাই ই এছ সংযোগ কৰোঁতে আমি কেইটামান কথা মনত ৰাখিব লাগিব এইখিনিত চোৱা ডাবল এছ চি এইচ এছ এইচ অ' এক্স এইকেইটা যদি ভাৰ্বৰ শেষৰ লেটাৰটোত যদি থাকে অৰ্থাৎ এয়া চোৱা ৱাটছ ইয়াত চি এইচ আহিছে নহয় ইয়াত চি এইচ আহিছে ইয়াত এছ এইচ আহিছে এনেকুৱা ধৰণৰ যিমান ভাৰ্ব আহিব যদি সাবজেক্টটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হয় আৰু এই ভাৰ্বৰ শেষত যদি চি এইচ এছ এইচ অ' এক্স ডাবল এছ এনেকুৱা ধৰণৰ ৱৰ্ড আহে তেতিয়াহ'লে আমি কি লগাব লাগিব ই এছ লগাব লাগিব কি লগাব লাগিব ই এছ লগাব লাগিব নিশ্চয় ধৰিব পাৰিছা মই অলৰেডি লিখি থৈছোঁ ইয়াৰ পিছতে চোৱা এইখিনি এটা নিয়ম গ'ল আৰু এটা নিয়ম হ'ল যে ভাৰ্বৰ শেষৰ আখৰটো যদি ৱাই থাকে যিমান ভাৰ্ব আছে যিকোনো ভাৰ্বৰ শেষৰ লেটাৰটো ভাৰ্বৰ শেষৰ আখৰটো যদি কি থাকে এই সিঙ্গুল ৱাই থাকে তেতিয়াহ'লে সেই ৱাইটো কি কৰিব লাগিব ভাৰ্বৰ শেষৰ পৰা সেই ৱাইটো উঠি যাবগৈ উঠি গৈ ৱাইৰ পৰিৱৰ্তে কি আহিব
আই আহিব এই ভাৰ্বৰ শেষত যিটো y থাকিব সেই y টো কি হৈ যাব কেনসেল হৈ যাব গৈ y ৰ জায়গাত কি আহিব y ৰ জায়গাত আহিব i ইয়াৰ পিছতে es সংযোগ হ'ব ইয়াৰ পিছতে es সংযোগ হৈ কি হৈ যাব ies হৈ যাব এই নিয়মটো খুব ইম্পৰ্টেন্ট খুব মনোযোগ দিয়া যে যিকোনো ভাৰ্বৰ এ চোৱা ট্ৰাই মই অলৰেডি কেইটামান ভাৰ্ব লিখি থৈছো চোৱা ট্ৰাই ট্ৰাই ভাৰ্বটো ট্ৰাই মানে চেষ্টা কৰা ট্ৰাই ভাৰ্বটোৰ হেহৰ লেটাৰটো কি আছে সিঙ্গুল y আছে গতিকে এই সিঙ্গুল y টো যদি সাবজেক্টটো যদি থাৰ্ড পারসন সিঙ্গুলার নাম্বার হৈ যায় তেতিয়াহলে আমি ভাৰ্বৰ লগত s by s লগাব লাগিব ঠিক সেই সময়ত এই y টো কি কৰিবা এই y টো উঠাই দিবা উঠি কি আহিব i আহিব y ৰ পৰিৱৰ্তে যেতিয়া i আহিব এতিয়া i টো ভাৱেল হল নে নাই i টো ভাৱেল কাৰণ এই প্ৰথম দিনাখনে আমি যেটো শিকিছিলো যে ভাৱেল পাঁচটা a e i o u সেই পাঁচটাৰ পৰা যিকোনো এটা লেটাৰ আহিলে কি হৈ যায় es হয় গতিকে y ৰ পৰিৱৰ্তে কি আহিছে i আহিছে ইয়াৰ পিছতে es সংযোগ হৈছে একেবাৰে সিম্পল মানে দেখাত এনেকুৱা লাগে যে তিনটা আখৰ চেঞ্জ কৰিব লগা হৈছে কিন্তু নহয় একেবাৰে সিম্পল যে y ৰ পৰিৱৰ্তে কি আহে y ৰ পৰিৱৰ্তে কেৱল i আহে আৰু i বহাৰ লগে লগে i টো হৈ গল ভাৱেল সেই কাৰণে es লগাব লাগিব ঠিক তেনেকৈ সোৱা কপি এই কপি ভাৰ্বটো কি আহিছে y উঠি গৈ কি আহিছে i আহিছে ইয়াৰ পিছতে es হৈছে কপিজ তেনেকৈ লগাব লাগিব ক্ৰাই মানে কন্দা এই ক্ৰাই ভাৰ্বটো কি y আহিছে সিঙ্গুল y গতিকে ইয়াৰ লগত y উঠি গৈ i আহিছে ইয়াৰ পিছত es হৈছে ঠিক তেনেকৈ সোৱা হাৰি ইয়াৰ লগত কি আহিছে y আহিছে সিঙ্গুল y গতিকে y উঠি গৈ কি আহিছে i আহিছে ইয়াৰ পিছত es হৈছে এইখিনিতে মই এটা কথা কৈ দিও যে y উঠি যদি ভাৰ্বৰ হেহত যদি সিঙ্গুল y থাকে আৰু ইয়াৰ আগতে কি থাকিব মানে সিঙ্গুল কনসনেন্ট বা ডাবল কনসনেন্ট এই কথাটো মনত ৰাখিব লাগিব যে ভাৰ্বৰ হেহৰ লেটাৰটো কি সিঙ্গুল y আৰু ইয়াৰ আগতে কি থাকিব লাগিব সিঙ্গুল কনসনেন্ট এটা বা দুটা এটা কনসনেন্ট বা দুটা কনসনেন্ট ইয়াতো সোৱা সিঙ্গুল y আছে আৰু ইয়াৰ আগত কি আছে এটা কনসনেন্ট আছে ইয়াৰ আগতে এটা কনসনেন্ট বা দুটা কনসনেন্ট আছে ইয়াৰ আগতে সোৱা সিঙ্গুল y আছে ইয়াৰ আগতে কি আছে এটা কনসনেন্ট বা দুটা কনসনেন্ট আছে তাৰ মানে ইয়াত বুজা গল কি সূত্ৰটো এনেকুৱা ইয়াৰ ডেফিনেশনটো হৈছে যে ভাৰ্বৰ হেহৰ লেটাৰটো যদি y থাকে আৰু সেই y ৰ আগত যদি কি থাকে এটা বা দুটা কনসনেন্ট থাকে তেতিয়াহলে আমি সেই y টো উঠি গৈ কি হ'ব i হ'ব ইয়াৰ পিছতে es সংযোগ কৰিব লাগিব কোনটো ক্ষেত্ৰত যদি সাবজেক্টটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় তেন্তে ভাৰ্বৰ লগত আমি যেতিয়া s by s লগাম তেতিয়া আমি এই ফৰ্মুলাটো ইউজ কৰিব লাগিব আশা কৰো নিশ্চয় বুজি পাইছা এতিয়া এইফালে সোৱা সেই নিয়মটোৰ পিছফালে এইটো মই লগাই দিছো যদি ভাৰ্বৰ হেহত যদি কি থাকে ভাৱেল থাকে অৰ্থাৎ ই থাকে তেতিয়াহলে সিঙ্গুল ই থাকে তেতিয়াহলে ই লগত কেৱল সিঙ্গুল s লগাইলেই হৈ যাব ইয়াৰ পিছত সোৱা ইয়াত আছে s a y সে এই ভাৰ্বটোৰ লগত কিয় s উঠি যোৱা y টো উঠি যোৱা নাই কেৱল y ৰ লগত সিঙ্গুল s আহি গৈছে কিয় আহিছে ইয়াত কথাটো হল হে ইয়াৰ এইটো ফৰ্মুলা যেটো বুজাইছিল যে y থাকিলে y উঠি গৈ কি হয় i আহে ইয়াৰ পিছত es হয় ইয়াত কিয় নহল সে ইয়াত কিয় নহল কাৰণটো হৈছে সোৱা এই y আছে নহয় এই y ৰ আগত সোৱা ভাৱেল আছে গতিকে y নুঠে y যেনেকৈ আছে তেনেকৈ s লাগি যাব ঠিক তেনেকৈ টয় এই y আছে সিঙ্গুল y আছে ঠিক আছে কিন্তু ইয়াৰ আগতে চাব লাগিব ইয়াৰ আগতে কি আছে o আছে o টো হৈছে ভাৱেল গতিকে যেনেকৈ আছে তেনেকৈ s লাগিব ঠিক তেনেকৈ আৰু এটা ভাৰ্ব আছে মই তোমালোকক দিব পাৰো এটো প্লে এই প্লে ভাৰ্বটোৰ লগত যেতিয়া আমি s by s লগাম সিঙ্গুল s লাগি যাব কাৰণ y ৰ আগতে সোৱা ভাৱেল আছে তাৰ মানে সূত্ৰটো কি সূত্ৰটো হৈছে যে ভাৰ্বৰ হেহৰ লেটাৰটো যদি y থাকে আৰু সেই y ৰ আগত চাবা সেই y ৰ আগত যদি এটা বা দুটা কনসনেন্ট থাকে সিঙ্গুল কনসনেন্ট বা ডাবল কনসনেন্ট থাকে তেতিয়াহলে সেই y টো উঠি গৈ i হ'ব ইয়াৰ পিছতে কি হ'ব es সংযোগ হ'ব এইখিনিতে আৰু কেইটামান এক্সাম্পল সোৱা হি প্লে ক্ৰিকেট এভৰিডে আছে প্ৰেজেন্ট ইনডেফিনিট টেন্সত পৰিছে গতিকে আমি কেনেকৈ কাৰেকশন কৰিম এটো থাৰ্ড পারসন সিঙ্গুলার গতিকে মেইন ভাৰ্বৰ লগত কি হ'ব s by s ইয়াত কি হ'ব সিঙ্গুল s হ'ব আৰু বাকি বাক্যটো যেনেকৈ আছে তেনেকৈ আমি লিখিলি কাৰেকশন হৈ যাব
ঠিক তেনেকৈ নেক্সট সেন্টেন্সটো চোৱা she often go there she often go there যেহেতু often কিওয়ার্ড এটা দি থৈছিলো মই প্ৰথম ক্লাছটোতেই often থাকিলে আমি কোনটো টেন্সত কাৰেকশন কৰিব লাগিব প্ৰেজেন্ট ইনডিফিনিট টেন্সত আৰু ভাৰ্ব কি আছে go ইয়াৰ লগত কি হ'ব es লাগিব কাৰণ এটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ নেক্সট সেন্টেন্সটো চোৱা father go to office every day father to হৈছে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে আৰু এভৰিডে আছে গতিকে প্ৰত্যেক দিনা দেউতা প্ৰত্যেক দিনা অফিচলৈ যায় এটো এটা কি হৈছে অভ্যাসগত কথা হৈছে গতিকে মেইন ভাৰ্বৰ লগত কি হ'ব এস বাই এস সংযোগ হ'ব ইয়াৰ পিছত সেন্টেন্সটো হুবহু লিখি দিলে কাৰেকশন হৈ গল নেক্সট সেন্টেন্সটো চোৱা আব্দুল থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ সাবজেক্ট গতিকে মেইন ভাৰ্বৰ লগত কি দিব লাগিব এস বাই এস সংযোগ কৰিব লাগিব আব্দুল ৰিডস ইন ক্লাস 10 এইখিনি আছিলে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ কিছুমান ইম্পৰ্টেন্ট এক্সাম্পল ইম্পৰ্টেন্ট বুলি কৈছো তোমালোকে এইখিনি এক্সাম্পল কলমত লিখি লবা যেতিয়া ভিডিওটো চাবা তেতিয়া এইখিনি নোট ডাউন কৰি লবা তেতিয়া হলে তোমালোকৰ ফিউচাৰৰ কাৰণে সহজ হ'ব আৰু যিসকলে বিভিন্ন এক্সাম দিব কম্পিটিটিভ এক্সামতো এইবিলাক নিয়মটো আমি কনসেপ্টটো ইয়াত ক্লিয়াৰ কৰি ললে বাক্যটো পৰীক্ষাত যেনেকুৱা ধৰণৰে নাহক কিয় আমি তাত কাৰেকশন কৰিব পাৰিম